শোণিতপুৰ নদুৱাৰ সমষ্টি চাৰিদুৱাৰ বিজেপি যুৱ মৰ্চাৰ বাইক ৰেলী। জামুগুৰিহাটৰ পকামুৰা পথাৰত আয়োজন কৰা কেন্দ্ৰীয় শ্বহীদ দিৱসত অংশগ্ৰহণ কৰিবলৈ এনেদৰে বাইক ৰেলী উলিওৱা হৈছে। চাৰিদুৱাৰ পৰা আৰম্ভ কৰা হৈছে এই বাইক ৰেলী। সহস্ৰাধিক মটৰচাইকেলৰ অংশগ্ৰহণেৰে চাৰিদুৱাৰ কেন্দ্ৰীয় খেলপথাৰৰ পৰা আৰম্ভ কৰা এই বাইক ৰেলীৰ অন্ত পৰিব জামুগুৰিহাটৰ পকামুৰা পথাৰত। উদমাৰী পঞ্চায়ত, লোকৰা, চাৰিদুৱাৰৰ আদি পঞ্চায়তৰ অন্তৰ্গত যুৱ মৰ্চাৰ সদস্যসকলে অংশগ্ৰহণ কৰে এই মটৰচাইকেল ৰেলী। ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আয়োজন কৰা আমাৰ শ্বহীদ দিৱসৰ উপলক্ষে আয়োজন কৰা অনুষ্ঠানটোত আমাৰ চাৰিদুৱাৰ মণ্ডলৰ তৰফৰ পৰা প্ৰায় 1000জন যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই জামুগুৰিহাটৰ নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটৰ পকামুৰা পথাৰত আমি যোগদান কৰিব গৈ আছোঁ আৰু সহস্ৰাধিক আমাৰ বাইক আহি আছে। গতিকে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ মানসেৰে আমি বাইক ৰেলীৰ যোগেদি পকামুৰালৈ অকণমান আমি আগবাঢ়িব ওলাইছোঁ। ক'ৰ পৰা এই ৰেলীটো আৰম্ভ কৰিব? এইটো আমাৰ চাৰিদুৱাৰ খেলপথাৰৰ পৰা আমাৰ পকামুৰা পথাৰলৈ ৰেলীটো কিমান অংশগ্ৰহণ কৰিছে? ইয়াত প্ৰায় 1000 যুৱক যোগদান কৰিছে। ক'ৰ পৰা আহিছে? আমাৰ সমগ্ৰ আমাৰ ইয়াৰ চাৰিদুৱাৰ মণ্ডলৰ অন্তৰ্গত আমাৰ উদমাৰী পঞ্চায়ত, ভালুকমাৰী পঞ্চায়ত, চাৰিদুৱাৰ পঞ্চায়ত, লোকৰা পঞ্চায়ত আৰু গড়মৰা পঞ্চায়তৰ আধা, গতিকে 5টা পঞ্চায়তৰ আমাৰ 1000 যুৱক যুৱতী ইয়াত এই কাৰ্যসূচীত যোগদান কৰিছে। বালিপুৰৰ পৰা দিলীপ চৰকাৰ ৰিপৰ্ট, গ্ল'বেল এনি।